মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। এই 5টা ভুল কেতিয়াও নকৰিব, নহ'লে বিপদত পৰিব আপুনি। আপোনাৰ 5টা ভুলে খালী কৰি দিব পাৰে বেংকৰ একাউণ্ট। প্ৰতিগৰাকী গ্ৰাহকক সতৰ্ক কৰি দিছে SBIয়ে। OTP পিন CVVক লৈ সাৱধান হওক আপুনি। প্ৰবঞ্চকে আপোনাৰ পৰা লৈ যাব পাৰে OTP পিন CVV। জন্মৰ তাৰিখ, ডেবিট ক্ৰেডিট কাৰ্ডৰ নম্বৰ, বেংক ইউজাৰ ID, পাছৱৰ্ড কাকো নজনাব আপুনি। গোপনে ৰাখক ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন নম্বৰ, OTP CVV। ATMৰ কোনো তথ্যই নিদিব অথবা মোবাইলত সংৰক্ষণ কৰি নথব। RBI, SBI, আৰক্ষী অথবা কোনো নাম লৈ প্ৰবঞ্চকে বিচাৰিব পাৰে একাউণ্টৰ তথ্য। কোনো কাৰণতে ফোন কলত নিদিব আপোনাৰ বেংকৰ তথ্য। এইটো জানি ৰাখক যে কেতিয়াও বেংকে আপোনাৰ পৰা OTP পিন CVV UPIৰ তথ্য নলয়। ফোন নম্বৰ, মেইল বিচৰা এপ মোবাইলত ডাউনলোড কৰাৰ পৰা বিৰত থাকক। মেইল বা মেছেজত অজ্ঞাত লোকে প্ৰেৰণ কৰা লিংকত ক্লিক নকৰিব। আৰু লগতে মেছেজ, মেইল অথবা সামাজিক মাধ্যমত লোভনীয় অফাৰত ভুল নাযাব, নহ'লে বিপদ হ'ব পাৰে আপোনাৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ বাছ দুৰ্ঘটনাত 23 জনৰ মৃত্যু। 200 মিটাৰ দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ। দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। উত্তৰাখণ্ডৰ আলমোড়া জিলাত শিহৰণকাৰী বাছ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ। গাৰোৱালৰ পৰা কুমাওলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। দুৰ্ঘটনাস্থলীত SDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ ভাল খবৰ। পাইলট প্ৰজেক্টৰ বাবে 2024-25 বৰ্ষৰ বাবে সাজু হৈছে চৰকাৰ। আজিয়ে কৰক নাম পঞ্জীয়ন। ৰাজ্য চৰকাৰে আনিলে সোণালী সুযোগ। 1,25 লাখ শিক্ষিত যুৱ শক্তিৰ বাবে দিছে ভাল খবৰ। পাইলট প্ৰজেক্ট 2024-25 বৰ্ষৰ বাবে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইট। সুবিধা লাভ কৰা যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 5,000 টকা আৰু লগতে পাব এককালীন 6,000 টকাৰ ভাত্তা। সমগ্ৰ দেশৰ 500খন শীৰ্ষ কোম্পানীত দেশৰ নিবনুৱাই লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। ইফালে আকৌ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। এই পাইলট প্ৰজেক্টৰ বাবে আজিয়েই কৰক আবেদন। 1,25 লাখৰ ভিতৰত অসমৰ পৰা অন্তৰ্ভুক্ত হ'ব 3,523 গৰাকী। 21 বছৰৰ পৰা 24 বছৰ বয়সৰ শিক্ষিত নিবনুৱাই কৰিব পাৰিব আবেদন। এই আঁচনিৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ, আধাৰ কাৰ্ড, শিক্ষাৰ অৰ্হতা প্ৰমাণপত্ৰ দৰকাৰ হ'ব আৰু লগতে পঞ্জীয়নৰ সময়ত দাখিল কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ। 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এটা এটাকৈ আমি নিযুক্তি দি যাম। প্ৰথমতে LP, তাৰপিছত পুলিচ, তাৰপিছত গেজেটেড অফিচাৰ, ADRE 3, ADRE 4, হেল্থ, এনেকৈ প্ৰায় 35,000 নিযুক্তি পাম। নৱেম্বৰত আমি বিতৰণ কৰিলোঁ। এই ধনৰ উপযুক্ত সদব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তিত মহিলাসকলে 25,000 আৰু তাৰ পিছত 50,000 টকালৈকে পোৱাৰ সুবিধা থাকিব। মহিলাসকলে আজি ৰাতিপুৱা এই পুঁজি ল'বৰ বাবে 5টা-6টা বজাতে আহি উপস্থিত হৈছে। অমৰপুৰৰ দৰে পঞ্চায়তৰ পৰা যোৱাকালি ৰাতিয়েই তেওঁলোক আহিছে। ই প্ৰমাণ কৰে যে এই আঁচনিখনক মহিলাসকলে কি ধৰণে আদৰি লৈছে। মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই সুন্দৰভাৱে সভাখন আয়োজন কৰাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। শদিয়া বিধানসভা সমষ্টিৰ